হয়, আজি মাৰ্ঘেৰিটা সমজিলাৰ 83 নং বিধানসভা সমষ্টিৰ লেখাপানী থানাৰ অন্তৰ্গত কুমচাই অঞ্চলৰ এই হাছাক ৰাজহুৱা খেলপথাৰত আমি এদিনীয়া কাৰ্যসূচীৰে ৰাজহুৱা পুথিভঁৰালৰ শুভ উন্মোচন লগতে সংগতি ৰাখি চুকাফা দিৱস আমি উদযাপন কৰিছোঁ। আৰু আজি এই চুকাফা দিৱসৰ লগতে সংগতি ৰাখি আমি কেইবাটাও প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছোঁ। টাই লিপি প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু লগতে কুইজ প্ৰতিযোগিতা। ইতিমধ্যে আমাৰ কুইজ প্ৰতিযোগিতা হৈ আছে আৰু আমি আশা ৰাখিছোঁ যে আমাৰ এই অঞ্চলত এনেকুৱা ধৰণৰ কাৰ্যসূচীসমূহ আমি যিমান পাৰোঁ আমি চেষ্টা কৰিব লাগে অনুষ্ঠান পাতিবৰ বাবে, উদযাপন কৰিবৰ বাবে। আৰু আজি আমি ইয়াৰ পৰা এটাই বাৰ্তা দিব বিচাৰিছোঁ, যিহেতু চাউলুং চুকাফাৰ নীতি আদৰ্শ লৈ তেখেতে বৃহত্তৰ অসমীয়া জাতি, বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি যি অসমীয়া জাতি তেখেতে গঠন কৰিছিলে, আমি সেই চুকাফাৰ নীতি আদৰ্শ লৈ আজি এই অনুষ্ঠানত আমি বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি এই চুকাফা দিৱসটি উদযাপন কৰিছোঁ। আৰু যিহেতু এটি পুথিভঁৰাল ইয়াত নিৰ্মাণ কৰা হৈছে, এই কুমচাই পঞ্চায়তৰ একমাত্ৰ পুথিভঁৰাল, আমাৰ তিৰাপ মৌজাৰ একমাত্ৰ পুথিভঁৰাল বৰ্তমানলৈকে আমি ইয়াত নিৰ্মাণ কৰিছোঁ। আৰু এই পুথিভঁৰাল নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাক বিভিন্নজনে আমাক বহু ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে। আৰু এটা কথা আমি ইয়াত ক'বই লাগিব, আমি এই পুথিভঁৰাল নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পাটকাই আঞ্চলিক সমিতিৰ অন্তৰ্গত যি লাচিত কুমচাই শাখা সমিতি আছে, সেই লাচিত কুমচাই শাখা সমিতিৰ সমূহ বিষয়ববীয়া ইয়াত বহুখিনি কষ্ট ত্যাগ স্বীকাৰ কৰিছে। তাৰ ফলত আজি আমি প্ৰায় 4 বছৰ পিছত আমি এটা পুথিভঁৰাল নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি আৰু এটা কথাও জনাব বিচাৰিছোঁ, যিহেতু আমাৰ এই কুমচাই পঞ্চায়তৰ পৰাও আমাক এই পুথিভঁৰাল নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাক কিছু আৰ্থিক সাহায্য তেখেতসকলেও আমাক প্ৰদান কৰিছিলে। গতিকে তেখেতসকলকো আমি আজি এই উদযাপনৰ এই শুভ ক্ষণত আমি তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যিসকল ব্যক্তিয়ে আমাৰ এই পুথিভঁৰাল নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছিলে, ৰড চিমেণ্ট বা শিল বালি আদি কৰি বহু ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছিলে, তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আশা ৰাখিছোঁ যে অনাগত দিনত আমাৰ এই অঞ্চলত এনেকুৱা ধৰণৰ যিকোনো সামাজিক অনুষ্ঠান নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বা অনুষ্ঠান গঢ়াৰ ক্ষেত্ৰত আমাক সকলোৱে সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ।